ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ ক্লাছটোত আৰম্ভ কৰিছিলোঁ পাঠ 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান। আজি আমি সেই পাঠটিৰ পিছৰ দফাসমূহ যেনে গুপ্ত যুগৰ শাসন ব্যৱস্থা আৰু গুপ্তসকলৰ আৰ্থ-সামাজিক ব্যৱস্থা এই বিষয়সমূহৰ ওপৰত আলোচনা কৰিম। গুপ্ত যুগৰ সম্ৰাটসকলৰনো শাসন ব্যৱস্থা কেনেধৰণৰ আছিল সেই বিষয়ে আমি এতিয়া জানি লওঁ আহা। গুপ্ত যুগৰ ৰজাৰ পদ বংশানুক্ৰমে লাভ কৰিছিল। সেইটো তোমালোকে জানা। বংশানুক্ৰমে মানে কি সেই বংশটোৰে এটা ক্ৰমত মানে প্ৰথমে ককায়েক হ'লে তাৰপিছত ককাকৰ পুতেক হ'ব, পুতেকৰ পিছত নাতিয়েক হ'ব, মানে অনুক্ৰমে যিটো পদ লাভ কৰে সেইটো কোৱা হয় বংশানুক্ৰমে লাভ কৰা বুলি। তেনেদৰে ৰজা হৈছিলে গুপ্ত যুগত। ৰজাক ভগৱান অৱতাৰ হিচাপে গণ্য কৰা হৈছিল, মানে প্ৰজাসকলে ৰজাক ভগৱান বুলি ভাবি লৈছিল। শাসন ব্যৱস্থাত ৰজাই ৰাজ্যৰ মুৰব্বী তথা সৰ্বেসৰ্বা আছিল যদিও বহুতো ক্ষমতা বিকেন্দ্ৰীয়কৰণ কৰা হৈছিল। মানে ৰজাজন মুৰব্বী আছিল সেই গুপ্ত যুগত, কিন্তু ক্ষমতাবিলাক বিকেন্দ্ৰীয়কৰণ মানে কি ভাগ ভাগ কৰি দিয়া হৈছিলে। গুপ্ত সম্ৰাটসকলে শাসনৰ সুবিধাৰ্থে সাম্ৰাজ্যখনত ভুক্তি প্ৰদেশ, বিষয়, জিলা, গাঁও আদি গটত ভাগ কৰিছিল। এই সাম্ৰাজ্যখন কি কৰিছিল? এইকেইটা ভাগত ভাগ কৰি দিছিল। প্ৰতিটো গটত পৰিচালনাৰ বাবে বেলেগ বেলেগ বিষয়া নিয়োগ কৰা হৈছিল। আৰু এই যে ভাগবিলাক কৰি দিলে, সেই ভাগবিলাকত শাসন বা পৰিচালনা কৰিবৰ কাৰণে বিভিন্ন বিষয়া নিযুক্তি দিয়া হৈছিল। মানে গাঁৱৰ বিষয়া বেলেগ, ভুক্তিৰ বেলেগ বা জিলাৰ বেলেগ। সেইকাৰণে কৈছে ক্ষমতাৰ বিকেন্দ্ৰীয়কৰণ বুলি। উচ্চ পদত ব্ৰাহ্মণ শ্ৰেণীৰ বাহিৰেও অন্য লোককো নিয়োগ কৰা হৈছিল। মানে যিবিলাক উচ্চ পদ আছিল গুপ্ত যুগৰ, সেইবিলাকত অকল ব্ৰাহ্মণে পোৱা নাছিল, অন্য শ্ৰেণীৰ লোককো মানে কি নিয়োগ কৰা হৈছিল। প্ৰশাসনিক ক্ষেত্ৰত বিষয়াসকলক ভালেমান স্বাধীনতা দিয়া হৈছিল। প্ৰথম অৱস্থাত এই বিষয়াসকলক ৰাজকোষৰ পৰা দৰমহা দিয়া হৈছিল, কিন্তু পিছলৈ দৰমহাৰ সমপৰিমাণৰ ধন নিৰ্ধাৰিত মাটিৰ পৰাই ৰাজহ হিচাপে আদায় কৰি দৰমহা লোৱাৰ অনুমতি দিয়া হৈছিল। মানে কৈছে যে প্ৰশাসনিক ক্ষেত্ৰতো মানে যিবিলাক বিষয়া নিয়োগ কৰা হৈছিল তেওঁলোকক ভালেখিনি স্বাধীনতা দিয়া হৈছিল। কিন্তু প্ৰথম অৱস্থাত সেই যিবিলাক বিষয়া নিয়োগ কৰা হৈছিলে, এইবিলাক তোমালোকে ইয়াতে পালা, প্ৰদেশ, জিলা, গাঁৱত যিবিলাক বিষয়া নিয়োগ কৰা হৈছিল, এই বিষয়াসকলক প্ৰথম অৱস্থাত ৰাজকোষৰ পৰা দৰমহা দিয়া হৈছিল। কিন্তু পিছলৈ দৰমহাৰ সমপৰিমাণৰ ধন মাটিৰ পৰাই, ৰাজহ বা খাজানা তোমালোকে জানা, মাটিৰ পৰা খাজনা লয়, সেই খাজনা আদায় কৰি দৰমহা লোৱাৰ অনুমতি দিয়া হৈছিল। মানে তেওঁলোকক তেতিয়া পিছত ৰাজকোষৰ পৰা দৰমহা দিয়া হোৱা নাছিল, মানে দৰমহাৰ যিমানখিনি পায় সেই সমপৰিমাণৰ ধনখিনি সেই বিষয়াসকলে মাটিৰ খাজনাৰ পৰা আদায় কৰি দৰমহা হিচাপে ল'বৰ কাৰণে অনুমতি প্ৰদান কৰা হৈছিল। অসামৰিক বিভাগৰ নিচিনাকৈ সামৰিক বিভাগতো সুশৃংখলভাৱে পৰিচালনা হৈছিল। সামৰিক বিভাগৰ এজন প্ৰধান সেনাপতি নিয়োগ কৰা হৈছিল। এই যে অসামৰিক যেনেকৈ বিষয়বিলাক আছে, তেনেকৈ সামৰিক বিভাগতো সেনাপতি নিয়োগ কৰা হৈছিলে। তেওঁৰ নিৰ্দেশত সামৰিক বাহিনীৰ সকলো কাৰ্য সম্পাদন হয়। অৱশ্যে এই ক্ষেত্ৰত সৰ্বোচ্চ ক্ষমতা সম্ৰাটৰ হাতত নষ্ট আছিল। মানে কি সামৰিক যিজন সেনাপতি আছিল বিভাগৰ, তেওঁৰ মতে সকলো কাৰ্য হৈছিল, কিন্তু সৰ্বোচ্চ ক্ষমতা কাৰ হাতত আছিল? সম্ৰাটৰ হাতত। এই সময়ত বিচাৰ ব্যৱস্থা দুটা ভাগত বিভক্ত কৰা হৈছিল, সাধাৰণ আৰু অপৰাধমূলক। মানে বিচাৰ যে কৰে, আমাৰ যেনেকৈ উচ্চতম ন্যায়ালয় আছে, উচ্চ ন্যায়ালয় আছে, তেনেকৈ বিচাৰ ব্যৱস্থাৰ কাৰণে সেই গুপ্ত যুগতো দুটা বিভাগ আছিল। এটা হৈছে সাধাৰণ আৰু এটা হৈছে অপৰাধমূলক।
মাটি-বাৰী সম্পৰ্কীয় বিষয়বোৰ সাধাৰণ আৰু চুৰি ডকাইতি সম্পৰ্কীয় বিষয়বোৰ অপৰাধ শাখাত অন্তৰ্ভুক্ত হৈছিল। সাধাৰণ যিবিলাক বিচাৰ ব্যৱস্থা আছিল তাত কি অন্তৰ্ভুক্ত কৰা হৈছিল, মাটি-বাৰী সম্পৰ্কীয় যিবিলাক সমস্যা হয় সেইবিলাক অন্তৰ্ভুক্ত কৰা হৈছিল। আৰু অপৰাধ বিভাগত অন্তৰ্ভুক্ত হোৱা বিষয়সমূহ আছিল চুৰ ডকাইতি। ইয়াতে কিছুমান জানিবলগীয়া তোমালোকক কথা দিছে, আমি চাওঁ আহা পঢ়ি এতিয়া। গুপ্ত ৰজাসকলে ক্ৰমান্বয়ে ৰজা, মহাৰজা আৰু মহাৰাজ ধীৰাজ উপাধি লৈছিল। মানে যিবিলাক গুপ্ত যুগৰ ৰজা আছিলে সেইবিলাকে ক্ৰমান্বয়ে এইবিলাক উপাধি লাভ কৰিছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে গুপ্তসকলৰ প্ৰতিপত্তি লাহে লাহে বৃদ্ধি পাইছিল। মানে সিহঁতৰ যিটো প্ৰতিপত্তি আছিল, মানে যিটো সিহঁতৰ পৰিসৰ হৈছিল সেইটো লাহে লাহে বৃদ্ধি পাইছিল। প্ৰথম চন্দ্ৰগুপ্তই সিংহাসন আৰোহণৰ সময়ৰ পৰা গুপ্তাব্দ নামৰ নতুন বৰ্ষৰ প্ৰচলন হয়। এতিয়া তোমালোকে গম পালা গুপ্তাব্দ কেতিয়াৰ পৰা আৰম্ভ হয়, প্ৰথম চন্দ্ৰগুপ্তৰ সিংহাসনত যেতিয়া আৰোহণ কৰিছিল তেতিয়াৰ পৰা। গুপ্ত যুগৰ মুদ্ৰাসমূহক গুপ্তাব্দ উল্লেখ আছিল আৰু যিবিলাক মুদ্ৰা প্ৰচলন হৈছিল গুপ্ত যুগত সেইবিলাকক কি বুলি কোৱা হৈছিল, গুপ্তাব্দ। দ্বিতীয় চন্দ্ৰগুপ্তই সকাৰী উপাধি লৈছিল আৰু সকাৰী উপাধি কোনে লাভ কৰিছিল, দ্বিতীয় চন্দ্ৰগুপ্তই। এইটো তোমালোকক ইয়াতে ছবি দিছে দেখিছা, এই ছবিখন হৈছে দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত সোণৰ মুদ্ৰা। এইটো হৈছে সোণৰ মুদ্ৰা, কাৰ দিনত, দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত এই সোণৰ মুদ্ৰা এইটো প্ৰচলন হৈছিল। গুপ্তসকলৰনো আৰ্থ সামাজিক ব্যৱস্থা কেনেধৰণৰ আছিল সেই বিষয়ে আমি এতিয়া পঢ়ো আহা। গুপ্তসকলৰ আৰ্থ সামাজিক ব্যৱস্থাত অন্তৰ্ভুক্ত হৈছিল ভূমিদান আৰু সামন্ত প্ৰথা। আমাৰ ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ, এইটো তোমালোকে জানা ইতিমধ্যে। এই দেশৰ গৰিষ্ঠ সংখ্যক মানুহ কৃষি কাৰ্যৰ লগত জড়িত। সেয়েহে কৃষকসকলৰ উন্নতিত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰে। আমাৰ অসমতো জানা তোমালোকে বা ভাৰতত দেখিবলৈ পাইছা যে আমাৰ দেশখন প্ৰধানকৈ কৃষি প্ৰধান, সেয়েহে কৃষিৰ ক্ষেত্ৰত চৰকাৰে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। ঠিক একেধৰণে আজিৰ পৰা কেইবাশ বছৰৰ আগতে ৰাজত্ব কৰা গুপ্ত সাম্ৰাজ্যৰ অৰ্থনীতিৰ মূল উৎস আছিল কৃষি। সেই যে গুপ্ত সাম্ৰাজ্য তোমালোকে পাইছিলা সেই যুগতো অৰ্থনীতিৰ মূল উৎস আছিলে কৃষি। সেয়েহে কৃষিভূমিৰ উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান ব্যৱস্থা হাতত লৈছিল, যেন উৎপাদনটো ভালদৰে হয় আৰু বিতৰণটো যেন সফলভাৱে হয়, তাৰ কাৰণেও সেই গুপ্ত যুগত বিভিন্ন ব্যৱস্থা লোৱা হৈছিল। কৃষি উৎপাদন বৃদ্ধিৰ বাবে খেতি পথাৰত অধিক পৰিমাণৰ পানী যোগান ধৰাৰ ব্যৱস্থা কৰিছিল। গুপ্ত যুগত কি কৰিছিল, যেন কৃষিৰ উৎপাদনটো বৃদ্ধি হয় সেইকাৰণে খেতি পথাৰত পানী যোগানটো অধিক ধৰিছিল। ৰাজ্যত ভূমিসমূহক ৩ শ্ৰেণীত ভাগ কৰিছিল। গুপ্ত যুগত কি হৈছিল, ভূমিসমূহক ৩টা ভাগত ভাগ কৰিছিল। ৰাষ্ট্ৰৰ মালিকানাধীন ভূমি, দৰমহাৰ পৰিৱৰ্তে এনে ভূমি ৰাজ কৰ্মচাৰীৰ মাজত বিতৰণ কৰা হৈছিল। যিবিলাক মানে ৰাষ্ট্ৰৰ মালিকাধীন ভূমি আছিল সেইবিলাক কি হৈছিল, দৰমহাৰ পৰিৱৰ্তে যিবিলাক কৰ্মচাৰী আছিল সেইবিলাকৰ মাজত বিতৰণ কৰা হৈছিল। চৰকাৰী উৰ্বৰা ভূমি আৰু আছিল ব্যক্তিগত কৃষিভূমি। এই 3 প্ৰকাৰৰ ভূমি তেতিয়া গুপ্ত যুগত আছিল। এই দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ ভূমিৰ পৰা চৰকাৰে কৰকাটল সংগ্ৰহ কৰিছিল। এই দুবিধ যে ভূমি আছিল সেই ভূমিৰ পৰা কি কৰিছিল, চৰকাৰে কৰ লৈছিল, মানে টেক্স লৈছিল। উৎপন্ন শস্যৰ 4/1 অংশৰ পৰা 6/1 অংশলৈকে কৰ হিচাপে আদায় কৰিছিল। কিমান অংশ লৈছিল উৎপন্ন শস্যৰ পৰা, ইমান শতাংশ লৈছিল কৰ। গুপ্ত সম্ৰাটসকলে ব্ৰাহ্মণসকলক পৃথককৈ ভূমিদান দিছিল। সেই গুপ্ত যিবিলাক সম্ৰাট আছিল সেইবিলাকে কি কৰিছিল, যিবিলাক ব্ৰাহ্মণ আছিল, ব্ৰাহ্মণ শ্ৰেণী আছিল, তেওঁলোকক কি কৰিছিল, পৃথককৈ ভূমি দিছিল, দান কৰিছিল। এনেদৰে ভূমি বিতৰণ আৰু দান কৰাৰ ফলত
গুপ্ত যুগত এছাম ভূমিৰ মালিক অথবা সামন্ত শ্ৰেণীৰ সৃষ্টি হৈছিল। এই যে ভূমিটো দান কৰে বা বিতৰণ কৰে, তাৰ ফলত কি হৈছিল, গুপ্ত যুগত ভূমিৰ মালিক বা সামন্ত শ্ৰেণীৰ সৃষ্টি হৈছিল এছামৰ মাজত। এনে মালিকসকলে পথাৰত নিজে কৃষিকৰ্ম নকৰি এছাম কৃষকক কামত খটুৱাইছিল। আৰু তেওঁলোকে কি কৰিছিল, এই যে মালিক আছিল ভূমি, তেওঁলোকে খেতি পথাৰত নিজে খেতি কৰা নাছিল, কৃষকসকলক তেওঁলোকে কামত খটুৱাইছিল, কিছুমান কৃষকক। কালক্ৰমত মালিকৰ ভূমিত কাম কৰা এই কৃষকসকল মুক্ত কৃষকৰ পৰা অৱনমিত হৈ এটা সময়ত তেওঁলোক বহতীয়া কৃষকলৈ পৰিণত হৈছিল। আৰু এই যে কৃষকসকলক মালিকসকলে খটুৱাইছিল, তাৰ ফলত কি হৈছিল, যিবিলাক কৃষক মুক্ত আছিল সেই কৃষকসকলো এটা সময়ত সেই মালিকসকলৰ তলতীয়া হৈ পৰিছিল। আজি আমি কি কি বিষয়ৰ ওপৰত আলোচনা কৰি গম পালোঁ যে গুপ্ত যুগত শাসনৰ সাম্ৰাজ্যসমূহক তিনিটা ভাগত ভাগ কৰা হৈছিল আৰু গুপ্ত যুগত বিচাৰ ব্যৱস্থা দুটা ভাগত ভাগ কৰা হৈছিল, সাধাৰণ আৰু অপৰাধমূলক। আৰু গুপ্তসকলৰো অৰ্থনীতিৰ মূল উৎস আছিল কৃষি, আৰু ৰাজ্যৰ ভূমিসমূহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছিল গুপ্ত যুগত: ৰাষ্ট্ৰৰ মালিকাধীন, চৰকাৰী আৰু ব্যক্তিগত।